গৌৰৱ গগৈৰ কথা কালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটা ভাল কথাই কৈছে যে তেওঁ সমষ্টিকেইটাৰ নাম কৈ দিয়কচোন, বেলেগ নালাগে, উজনি অসমৰ সমষ্টিকেইটাৰ নাম কৈ দিয়ক, কাগজ নোচোৱাকৈ। তেওঁ সঁচাকৈ নাজানে, কাৰণ কি মই বিগত সময়ছোৱাত দেখিছোঁ কলিয়াবৰ লোকসভা সমষ্টিৰ বহুকেইটা অঞ্চল আমাৰ যোৰহাট লোকসভাত এতিয়া নতুনকৈ সন্নিৱিষ্ট হৈছে। মই সেইবিলাক গাঁৱলৈ গৈ দেখিছোঁ যে 11 বছৰ আজিলৈকে সেইবিলাক অঞ্চললৈ গৈ পোৱা নাই তেখেত। যিবিলাক ঠাইত তাৰমানে তেওঁ 10 বছৰ সাংসদ আছিল, এতিয়া নতুনকৈ আকৌ তেওঁৰ নতুন সমষ্টি যোৰহাটত সোমালে। গতিকে তেওঁৰ বিশেষ কিমান ভৌগোলিক জ্ঞান আছে মই নাজানো, কোৱাটো অনুচিত। কিন্তু এটা কথা ক'ব লাগিব, যি দিবাস্বপ্ন দেখি আহিছে আৰু যিটো অহংকাৰ তেখেতৰ প্ৰকাশ পাইছে যে চুনামে আহিবা 50খন ছিট পাম, তেখেতৰ জ্ঞাতাৰ্থে জনাওঁ, আমাৰ যিখিনি জানো আমি, যে উজনি অসমত ৰাজনৈতিকভাৱে প্ৰশাসনিকভাৱে 11খন জিলা আছে আৰু তাত 42টা ছিট আছে। এতিয়া 42খন আসনৰ ভিতৰত 50খন তেওঁ কেনেকৈ জিকিব সেইটো তেখেতে গম পায়। আৰু তেখেতসকলৰ মানে কি 50খনৰ চুনামি আহিব বুলি কৈছে, ঠিক আছে, সেই কথা কোৱাৰ তেওঁৰ হয়তো অধিকাৰ আছে, কিন্তু সকলো সিদ্ধান্ত লৈ জনতা জনাৰ্দনে। এতিয়া আমিও 42খন আসনত অতি শক্তিশালী ৰাইজে প্ৰতিটো নিৰ্বাচনত আমাক আশীৰ্বাদ দি আহিছে। সেই পৰিষদীয় নিৰ্বাচন হওক, পঞ্চায়ত হওক, টাউন কমিটি ইলেকশ্যন হওক, বিধানসভা হওক, আমাক আশীৰ্বাদ দি আছে। তৎসত্বেও আমি কেতিয়াও নকওঁ, আমি জানো যে আমাৰ আত্মবিশ্বাসী যে ৰাইজে আমাক আশীৰ্বাদ দিব, কিন্তু ইমানখনৰ ভিতৰত ইমানখন পাই যাম। প্ৰথম কথা হ'ল তেওঁৰ সেই অহংকাৰ কেতিয়াও জনতাৰ সিদ্ধান্তৰ ওপৰত হ'ব নোৱাৰে। দ্বিতীয় কথা, তেওঁ আকৌ এবাৰ চাওক যে আসন আছে উজনি অসমৰ 11খন জিলাত 42খন, তেওঁ পাম বুলি দম্ভালি মাৰিছে 50খন। গতিকে তেওঁৰ তথ্য ভৌগোলিক জ্ঞান কিমান আছে মই কোৱাটো অনুচিত, ৰাইজে বিচাৰ কৰিব। আৰু তেওঁলোকৰ যি ৰিচাৰ্চ ৱৰ্ক, সেই ৰিচাৰ্চ ৱৰ্কটোত মোৰ হাতত ইতিমধ্যে পৰিছেহি। তেওঁলোকৰ কংগ্ৰেছৰ ভিতৰ ওচৰৰ যিখিনি তেওঁলোকৰ গৱেষণা বিগত সময়ছোৱাত তেওঁলোকে কৰিলে, কেইখন আসন পাম কেইখন নাপাম। এতিয়া তেওঁলোকে বিগত লোকসভাৰ নিৰ্বাচনৰ ভেটিত যিটো গৱেষণা কৰিছে, তাত তেওঁলোকে নিজেই ক'ব বিচাৰিছে যে তেওঁলোকে মাত্ৰ 31খনত বিগত সময়ছোৱাত কিছু আগবাঢ়িছিল, কিছু ক'ৰবাত হাজাৰত ক'ৰবাত শত। সেই 31খনৰ বাহিৰে তেওঁলোকে ইতিমধ্যে আশা কৰিছে যে 20,000 চুইং হ'লে তেওঁলোকে 25টা ছিটত আসন পাব আৰু 26টাত পাব। অৰ্থাৎ 13,000 মান পালে বোলে তেওঁলোকে, বেছি পালে, এতিয়াতকৈ বেছি পালে 25খনত পাব আৰু 26খনত পাব যদিহে 20,000 ভোট পায়। আৰু তেওঁলোকে অসম্ভৱ বুলি ঘোষণা কৰিছে খিলঞ্জীয়া জনগোষ্ঠী থকা 37খনত, 13 + 24। গতিকে তেওঁলোকৰ নিজৰ অভ্যন্তৰ হিচাপটো মই কৈ দিলোঁ। 37খনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতাত নাহোঁ বুলি নিজৰ ভিতৰৰ তেওঁলোকৰ গৱেষণাত তেওঁলোকে পাইছে। আৰু গোটেইখিনি উজনি অসমৰ ছিট, উজনি অসমৰ 37খনত নাপাওঁ বুলি তেওঁলোকে নিজেই সিদ্ধান্ত লোৱা মানুহখিনিয়ে কেনেকৈ 50খন পাম বুলি কৈছে, এইটো এটা তেওঁলোকে নিজেই গম পাব। তেওঁলোকে নিজকে সুধি চাওক, তেওঁলোকে ডিফিকাল্ট বুলি কৈছে 24খন আসনক, আৰু 13খনত আমি সামান্য চান্স নাই বুলি নিজৰ গৱেষণাত কৈছে। 37খন উজনি অসমৰ ছিট। আৰু এতিয়া সেইখিনি বাদ দি তেওঁলোকৰ নিজৰ অভ্যন্তৰ তথ্য কিছু আমাৰ হাতত পৰিছেহি। সেইখিনি বাদ দি মই এটাই কথা ক'ব বিচাৰিছোঁ, 11খন জিলাত আছে 42খন আসন, তেওঁ জিকিম বুলি কৈছে 50খন। আৰু তেওঁলোকৰ নিজৰ যি অভ্যন্তৰ হিচাপ, তাত কৈছে যে 24খন আৰু 13খন, মুঠ 37খনত তেওঁলোকে এখনো আসন নাপায় উজনি অসমত। তেওঁলোকে নিজেই গম পায় যে তেওঁলোকৰ তথ্য আমাৰ হাতত পৰিছেহি। গতিকে প্ৰথমতে নিজৰ ৰাজ্যখনৰ ক'ত কি আছে সেইখিনি জনাটো তেওঁলোকৰ অতি প্ৰয়োজনীয়। আৰু তেখেতসকলৰ কংগ্ৰেছে এনেকুৱা ধৰণৰ কথা যেতিয়া আমি কওঁ, তেতিয়া তেওঁলোকে আমাক আক্ৰমণ কৰে, কংগ্ৰেছৰ মানুহখিনিয়ে। আমি কি কৰিছোঁ, পবিত্ৰ মাৰ্ঘেৰিটাই কি কৰিছোঁ ইত্যাদি। এটাই উদাহৰণ দিওঁ, তেখেতৰ সিদিনাখন মাজুলীত যিটো নামঘৰ সাজিলে পুঁজিৰ পৰা, আৰু যিটো বাছ ষ্টেণ্ড নে কিবা এটা বনাম বুলি কৈ অদ্ভুত কিবা এটা ঘৰ 2 চলা টিনেৰে নিৰ্মাণ কৰিলে গৌৰৱ গগৈ হৈ মোক সমালোচনা কৰাসকলক ক'ব বিচাৰিছোঁ যে অহা 31 তাৰিখে তেওঁলোক নলবামলৈ আহক। বৰ অসম গঢ়োতা চাওলুং চুকাফাৰ প্ৰথমটো পূৰ্ণাবয় প্ৰতিমূৰ্তি নটবমাত আমাৰ উদ্যোগত প্ৰতিষ্ঠা কৰা হ'ব, স্থানীয় ৰাইজ আৰু আমাৰ নটবমাৰ টাই অসম সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত, স্থানীয় ৰাইজৰ সহযোগত, মুখ্যমন্ত্ৰী তথা বিভিন্ন পুঁজিৰ পৰা আমি সংগৃহীত ধনেৰে প্ৰায় 1.5 কোটি টকাৰ প্ৰকল্প এটা কৰিছোঁ। গতিকে অহা 31 তাৰিখে উন্মোচিত হ'বলগীয়া প্ৰতিমূৰ্তি তথা আমাৰ সামগ্ৰিকভাৱে যিটো আমাৰ ৰেন ক্ষেত্ৰ, সেই ৰেন ক্ষেত্ৰৰ কথাখিনি চাওক। আৰু লগে লগে তেওঁলোকে আত্মসমালোচনা কৰি চাওক, মাজুলীত তেওঁলোকে নামঘৰ আৰু বাছ ষ্টেণ্ড কেনেকৈ বনাইছিলে জিৰণি চৰা। গতিকে লোকলৈ শিলমৰ আগতে চাই ল'ব লাগে নিজে কেনে ঘৰত আছে। পুনৰবাৰ কৈছোঁ, উজনি অসমত আছে 42খন আসন, তাৰ ভিতৰত গৌৰৱ গগৈ কেনেকৈ 50 পাব, এইটো এটা ডাঙৰ হাতৰ, এই উত্তৰ তেওঁহে দিব পাৰিব।